নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো। আজি আপোনালোকক যোনটো ভিডিঅ' দিছো, অকনমান আগত যোনটো ভিডিঅ' দিছো, হেতুত আপোনালোকক কৈছিলুৱে যে মোৰ মনটো ভাল নহয় আৰু এতিয়া মনটো মানে কি হৈছে, শাৰীৰিকভাৱে ভাল বাৰু, মই শাৰীৰিকভাৱে ভালে আছো, কিন্তু মানসিকভাৱে বহুত বেয়া লাগিছে। মানে আপোনালোকক কৈছো কমেন্টক কেয়াৰ নকৰো, কমেন্টৰ কথা কাণ নিদিওঁ হেতু কৈছো, কিন্তু কেতিয়াবা কি হয় কমেন্টৰ কথা কেতিয়াবা এনেকুৱাকে কিছুমান কথা লিখে আপোনাৰ অকনমান সময়ৰ কাৰণে হলো মনটো বেয়া লাগে। আৰু যেহেতুকে মোৰ কমেন্টসমূহ মোৰ কাকু মাইনাহঁতেও পঢ়ে আৰু আপোনালোকক মই কৈছিলো আজি দুদিনৰ আগত এটা ভিডিঅ'ত যে মই হয়তো আইতাক হ'ব ওলাইছো, নহলে মই এখন গাড়ী ল'ম, নহলে মই এখন নতুনকে দোকান আকৌ ওপেনিং কৰিম, তেনেকে আপোনালোকক কৈছিলো। 3টা অপচন দিছিলো আৰু সেই অপচন কিটাত মই এতিয়া বহুতে মোক কৈছে, আমাৰ মাইনা কথা কৈছে বহুতে, আগতে যেহেতুকে মই কৈছিলো ভাল খবৰ এটা আছে বুলি, আৰু কেতিয়া কি হয় সেইটো ভগৱানে জানে। কাৰণ এষাৰ কথা আছে, ভগৱানে যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি যিমানে আশা কৰি নাথাকো সেইটো বস্তু আমি নাপাওঁ হাতত, আৰু ভগৱানে দিয়া নাইকিয়া, আৰু সেইটো বাচ্চা হোৱা নোহোৱাটো সেইটো কাকু মাইনাৰ ওপৰত ডিপেণ্ড কৰিব হয়। কিন্তু এনেকুৱা নহয় যে আমাৰ মাইনাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাইকিয়া, সেইটো কিয় তেনেকুৱা? মানে মাইনাই সন্তান জন্ম দিব পৰা ক্ষমতা নাই, আৰু এতিয়া আপোনালোকে দেখা পাইছে 45 বছৰ 50 বছৰ বয়সতো মানুহে সন্তান জন্ম দিয়ে, কিন্তু এইটোৱে নহয় যে আমাৰ পাখি মাইনাই এতিয়া সন্তানটো জন্ম দিব পৰা নাই কাৰণে তাই মাতৃত্ব হোৱাৰ ক্ষমতা নাই। সেইটো কথা কিয় তেনেকে কয় সেইটো মই জানো, বা সিহঁতে সেইটো কেনেকে আছে সেইটো তেহেঁতে জানে। ইমান বেয়া মানে চিন্তাধাৰা মানুহ, আৰু এইবিলাক বেলেগৰ মানুহ নহয়, এইবিলাক কোন মানুহ সেইবিলাক বাৰু অকনমান ধৰিব পাৰি। তোৰ বোৱাৰীৰে অতদিন হ'ল একো হোৱাই নাই নে? তোৰ বোৱাৰীয়ে কি কেঁচুৱা নোহোৱাই নেকি? এনেকুৱা আমাৰ গাঁৱলীয়া শব্দ কিছুমানত কৈছো, এনেকুৱা ধৰণৰ কথা, আৰু তাৰ উত্তৰটো মই দি দিওঁ, কাৰণ মই সেইখিনি সন্মুখীন হৈ থৈছো আগতে, সেইটো উত্তৰটো মই দিওঁ। কিন্তু এনেকুৱাও কথা নহয় যে আমাৰ মাইনাই কিছুমানে কয় বাজি শব্দটো কয়, বা তোৰ বোৱাৰীয়ে বাজি বোলে, তোৰ বোৱাৰীৰ কেঁচুৱা নহয়। দেখিছো 17 বছৰ 18 বছৰ 19 বছৰৰ বিবাহৰ 19 বছৰ 20 বছৰৰ পাছতো সন্তান হোৱা মই দেখিছো। গতিকে আপোনালোকক মই এনেকুৱাও মানে আপোনালোকেতো গম পায়ে থাকিব ন, হোৱা নোহোৱা সেইটো মই এতিয়া কেনেকে ক'ম। এতিয়া যদি আপোনালোকক কৈ দিওঁ, আকৌ যদি ভগৱানে আকৌ ঘপককে কিবা এটা কৰি দিয়ে, সেইকাৰণে মই নকওঁ, যেতিয়া সময় হ'ব তেতিয়া আপোনালোকক ক'ম। কিন্তু এইটোৱে আপোনালোকে এটা সকলোকে কোৱা নাই, যোনসকলে কৈছে যে তাই কেতিয়াও মাতৃ হ'বই নোৱাৰে বোলে, আমি জানো নহয় তাই বোলে মাক নহয়, এজনী বাজি, সেইটো কি মানে? আৰু যোনখিনিয়ে কৈছে ব্ৰেকগ্ৰাউণ্ডটো তেওঁলোকৰে তেনেকুৱা, মানে তেওঁলোকৰ ঘৰতে তেনেকুৱা বাজি মানুহ থকা, বা তেওঁলোকৰ নিজৰ মানুহে যেতিয়া নিজৰ ঘৰত যেতিয়া সেই বস্তুটো প্ৰতিফলিত হয় তেতিয়া বেলেগক ক'ব পাৰে। নিজৰ ঘৰখনত সেই বস্তুটো থাকিব লাগিব। চাবচোন, আপোনাক কোনোবাই বেয়াকে কোৱাৰ আগত তেওঁ নিজৰ ঘৰখনতে সেই বেয়া কামটো হৈ থৈছে বা সেই বেয়া কামখিনি কৰি আছে, তেতিয়াহে বেলেগ এজনক তেনেকে ক'ব পাৰে। এতিয়া পতককে আমি বেলেগ এগৰাকী চৰিত্ৰটোৰ ওপৰত কথাটো যদি কৈ দিওঁ, এই মানুহগৰাকী চৰিত্ৰ বেয়া, কিন্তু মই যে সেই মানুহগৰাকীক চৰিত্ৰ বেয়া বুলি ক'লো, তাৰ আগতে মই চৰিত্ৰটো মোৰ নিজৰ বেয়া হ'ব লাগিব। মই আপোনালোকক এটা উদাহৰণ দিছো, প্ৰথম মোৰ নিজৰ চৰিত্ৰ বেয়া হ'ব লাগিব, তেতিয়াহে মই বেলেগ এগৰাকী মানুহক মই চৰিত্ৰ বেয়া বুলি ক'ম। আৰু এইখিনিতে মই এটা কথা কওঁ যে বোৱাৰী আজিকালি খালি বোৱাৰীক আমুকটো বোৱাৰীক তামুকটো। এতিয়া মাজতে আমাৰ পল্লৱী গগৈ যে ঢুকাই গৈছিলে, বহুতে তেওঁ স্বামীজনক এটা কাৰণেই তেওঁ স্বামীজনক দুখ দিয়া নাছিলে যে পল্লৱীয়ে, বেয়া নাপাব আকৌ কথাটোক উলিয়াব লগা হ'ল, তেওঁ বাৰু ভগৱানে তেওঁক ভালে কুশলে য'তে আছে ভালে কুশলে ৰখাওক। কিন্তু মই এটা কথাৰ কাৰণে কৈছিলো পল্লৱীৰ ক্ষেত্ৰত, যিহেতুকে তেওঁ ছ'চিয়েল মিডিয়াত এক্টিভ থাকে, তেওঁ যদি ইমান কষ্ট উপভোগ কৰি কষ্ট পাই আছিলে, তেওঁ সেইখিনি আমাৰ ৰাইজৰ আগত দাঙি দিব লাগিছিলে। সেইটো কথাৰ কাৰণে তেওঁক দুখ দিয়া হৈছিলে, কিন্তু বাকী কি হয় কি নহয় সেইখিনি তেওঁ জানে। আৰু কিবা এটা পিন্ধিবলৈ দিয়া নিদিয়া, আজিকালি চাইছো কাপোৰ কানি পিন্ধাক লৈ বহুত সমালোচনা, কাপোৰ কানিক পিন্ধা লৈ, এতিয়া দেখিছো চুইদাৰ কাপোৰ এইবিলাক পিন্ধাক লৈ পেলাই বহুত সমালোচনা। কিন্তু চাওক, নিজে যিটো ভাল পাই কৰি, নিজে যিটো খাই ভাল পায় সেইবিলাক কাম কৰিবলৈ দিব লাগে, শালীনতা ৰাখি। বহুতে বহুত কথা এতিয়া হয়তো কৈ দিব পাৰে, আপোনাৰ বোৱাৰী আমুক তামুক, কিন্তু পিন্ধি থাকক। কাপোৰ পিন্ধিলেই মানুহ বেয়া নহয়, আৰু যোন বেয়া হয় সেই উৰণি তলত থাকিলেও বেয়া হ'ব, যোন ভাল হ'ব অৰ্ধলংগ হৈ থাকিলেও ভাল হ'ব মোৰ দৃষ্টিত। গতিকে নিজৰ যদি মানসিকতাটো নিজে ঠিক নহয়, তেনেহ'লে বেলেগক চাদৰ মেখেলাযোৰ পিন্ধিলেও সেই মানুহগৰাকীক বেয়াই দেখিব। গতিকে যোনে ভাল দৃষ্টিভংগীৰে চায়, তেওঁ এগৰাকী কাপোৰ নিপিন্ধা মানুহকো ভাল দৃষ্টিভংগীৰে চাব। গতিকে তেওঁ নিজেই নিকা যে, সেইকাৰণে সেইখিনি কথা কৈছো। আৰু এষাৰ লাষ্টত কৈছো, কেতিয়াও আপোনালোকে মোক যি কয় কৈ থাকক, কিন্তু মোৰ ল'ৰা ছোৱালী হাতৰ বিষয়ে
মোৰ ল'ৰা ছোৱালী হালৰ বিষয়ে যাতে একো নকয় আৰু পিছত মই দেখাই দিবলৈ বাধ্য হ'ম মানে আৰু এটা কথা কৈছোঁ মোৰ ল'ৰা ছোৱালী হালে এটা বস্তু দিছে মোক আজি আৰু সিহঁত নাই কিয় বাৰু কেইদিনমানৰ কাৰণে গৈছে সেইকাৰণে সিহঁত ফুৰিবলৈ গৈছে আৰু সেই ফুৰিবলৈ যোৱাৰ কাৰণে কি ক'ত লাগে মোৰ কাপোৰ কানিবিলাক মাইনাই আগৰ পৰাই খুব ভাল পায় পিন্ধি পেলাই মোৰ কাপোৰ কানি মানে কি আৰু মই যোনবিলাক ব্লেজাৰ পিন্ধো আগৰ পৰাই মোৰ বহুত চখ আৰু যিটোকে লওঁ বুলি বিচাৰোঁ সেইটোকে মিষ্টাৰে মোক দিছিলে তাৰপিছত তেনেকুৱা ব্লেজাৰ 4টামান আছিলে অকণমান মোলৈ টান হয় মাইনাই মনত পৰিলে এতিয়া যাবলৈ যিহেতুকে সেইখিনি জেগাত সেইবিলাক কাপোৰৰ বহুতেই প্ৰয়োজন তাৰপিছতে মাইনাই মোক ক'লে বোলে মা আপুনি কাপোৰ কেইটামান মোক এতিয়া উলিয়াই দিব লাগিব আহক বুলি কৈ মাইনাই মোৰ পৰা লৈ গ'ল আৰু 4টামান নিছে কাৰণ পংকিও পিন্ধিব লাগিব লৈ গৈছে মোৰ ভাল লাগে তেনেকৈ কাকোৱে মানে মনত পেলাই দিছে মায়ে আছে নহয় কেলে কিনিব লাগে আকৌ মায়ে সেইখিনি কাপোৰ আছে গতিকে চাওক আমি ঘৰখনত আমি ইমান সুন্দৰকৈ থাকোঁ কিন্তু আপোনালোকে আমাৰ ঘৰখনক লৈ কিয় তেনেকুৱাকৈ ইমান জ্বলা পকা কৰি থাকে আপোনালোকে নিজে তেনেকৈ ভালকৈ থাকিবলৈ চেষ্টা কৰিবচোন নিজৰ বোৱাৰীজনীক ভালকৈ ৰাখিব নিজৰ ল'ৰাটোক এইটোৱে নহয় যে বোৱাৰীয়েকক ঘৈণীয়েকক পাই পেলাই সি আমুকক ফলীয়া হ'ল তামুকক ফলীয়া হ'ল বেলেগৰ আগত সেইবিলাক বদনাম গোৱাতকৈ নিজৰ ঘৰখন প্ৰথমতে ঠিক কৰক ল'ৰা বোৱাৰীৰ কথা কোৱাৰ আগত নিজৰ ঘৰখন আগধৰি ঠিক কৰি লওক তাৰপিছত ক'ব আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ কাকো মানে মোক দি থৈ গৈছিলে ক'তবা থ'লোঁ এতিয়া ব্লেডেৰে কাটি পেলাই আৰু এতিয়া দেখাবলৈ গৈছোঁ মোৰ মানে মাথাই বেয়া হৈ আছে গম পাইছেনে এইডাল আপোনালোকক দেখাম বুলি পাকঘৰতে এৰিলোঁ মানে পাকঘৰত কি হৈছে গেছ ধৰা কাপোৰকেইখন চবফালে মিলাব লাগে গেছ ধৰা কাপোৰকেইখন মই মানে গৰম পানী অকণ কৰি থৈছিলোঁ তাৰপিছতে গৰম পানী কৰি বাহিৰত গেটখন মাৰিবলৈ যাওঁতে পাহৰিয়ে থাকিলোঁ উতলি আছে আহি চাইছোঁ পানীখিনি উতলি আছে আকৌ চাহ দি পেলাই কাপোৰকেইখন তাত জুবুৰিয়াই থৈ এইডাল তাতে এৰি থৈ আহিলোঁ আপোনালোককে দেখাম বুলি লৈছিলোঁ এইডাল মোক মানে আমাৰ মাইনাই অনলাইন কৰি পেলাই দিছে কেনেকুৱা লাগিছে কওকচোন যেনেকুৱাই নহওক আৰু মোৰ ভাল লাগিছে কিন্তু এইডাল চাওক মাইনাই দিছে পিন্ধি পেলাই দেখাম আৰু অকণমান পাছত এটা ৰিলছ বনাম তেতিয়া আপোনালোকক দেখাম আৰু মই নচা বগাক লৈও বহুতে কিবা কৈছোঁ বাৰু সেইখিনি আৰু নকওঁ গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভাল খবৰটো আপোনালোকে নিজেই পাব ভাল খবৰটো আপোনালোকে মোৰ ভিডিঅ'সমূহ যেতিয়া চাই থাকিব তেতিয়াই আপোনালোকে পাবই গতিকে একদম আপোনালোকে ভুল নুবুজিব আপোনালোকৰ কাৰণে ভাল খবৰ আছেই আৰু বিশেষ একো নকওঁ কাৰণ সকলো ভগৱানৰ হাততে দি থৈছোঁ এতিয়া ৰাখিছোঁ কাম বনখিনি কৰি এফালে যাম আপোনালোকক সুন্দৰকৈ দেখাই থাকিম সকলো ভালে কুশলে থাকিব